শুৱালকুছিত দৌল মহোৎসৱ আয়োজন। বস্ত্ৰনগৰী শুৱালকুছিত ঐতিহাসিক ঈশ্বৰ শ্ৰী শ্ৰী হাতীসত্ৰ প্ৰাংগণত দৌল মহোৎসৱ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বস্ত্ৰনগৰী শুৱালকুছিৰ ঐতিহাসিক ঈশ্বৰ শ্ৰী শ্ৰী হাতীসত্ৰ প্ৰাংগণত দৌল মহোৎসৱৰ 3দিনীয়া বনাই থকা কাৰ্যসূচীৰে উদযাপিত কৰিছে এই দৌল মহোৎসৱটি। যোৱাকালি সন্ধিয়া কণ কণ শিশুসকলৰ দ্বাৰা কৃষ্ণ নৃত্য প্ৰদৰ্শন কৰাৰ লগতে গোসাঁইক লৈ নগৰ পৰিভ্ৰমণ তথা হোলিকা দহন কাৰ্যসূচী পালন কৰে। সমান্তৰালভাৱে পৰম্পৰাগত বৰপেটা তৈয়াৰী হস্তনিৰ্মিত আতচবাজী প্ৰদৰ্শনত ৰঙীন হৈ পৰিল আকাশ। হাতীসত্ৰৰ বৰ্ণিল দৌল মহোৎসৱ উপভোগ কৰিবলৈ নিশা পৰ্যন্ত হাজাৰ হাজাৰ ভক্তৰ সমাগম পৰিলক্ষিত হয়। আমি বহু দিনৰ পৰা আশা কৰি আছো, ভালেই লাগিছে আৰু যথেষ্ট হোলী গীত পৰিৱেশন কৰি মহাকালী অহা পৰহি ঈশ্বৰ শ্ৰী শ্ৰী হাতীসত্ৰত আছে মহিলাৰ, আৰু অহা পৰহি আমাৰ মহিলাৰ বাঁহ ভাঙা প্ৰতিযোগিতা আমি মানে প্ৰত্যেক বছৰে আমি অংশগ্ৰহণ কৰি আহোঁ। এইবাৰো মানে আমি কৰিম বুলি আশা ৰাখিছোঁ আৰু ভালেই লাগিছে আৰু যথেষ্ট।